আধাৰশিলা স্থাপন কৰিবলৈ গৈ বিলাসীপাৰাৰ পূব বিধায়ক শামছুল হুদ্দাৰ ৰুদ্ৰৰূপ। বাহিৰ চুৱাপাতা দৈখোৱা বজাৰত এখন RCC দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানত পূব বিলাসীপাৰাৰ বিধায়ক শামছুল হুদ্দা উপস্থিত হৈছিল। দলং নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ অবিনাশ আগৰৱালাৰ কৰ্মচাৰীয়ে কৰিছিল ভুল। তাৰ ফলত খঙত অগ্নিশৰ্মা হৈ বিধায়ক শামছুল হুদ্দাই চোৰ সোধাই ঠিকাদাৰ অবিনাশ আগৰৱালাৰ কৰ্মচাৰীক কলপুলি উঠুৱাই ঠিকাদাৰ অবিনাশ আগৰৱালাৰ কৰ্মচাৰীক কোবাইছিল বিধায়ক হুদ্দাই। আধাৰশিলা স্থাপন অনুষ্ঠানত গাফিলতিৰ ফলত বিধায়ক হুদ্দাৰ এই কাণ্ড। গুলপীয়া ফিটা কণমানি কলপুলি দেখি খঙত টিঙৰ তোলা বিলাসীপাৰাৰ বিধায়ক শামছুল হুদ্দা। অৱশেষত বিধায়কগৰাকীৰ ওচৰত ক্ষমা বিচাৰিছে ঠিকাদাৰ অবিনাশ আগৰৱালাই। আজি বাহিৰচপাতা গাঁও পঞ্চায়তত ইমান দিনে যিমানখিনি কাম হোৱা নাছিল, ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰা আজিলৈকে যিমান বিধায়ক গৈছে, যিমান পঞ্চায়তী ৰাজৰ মানুহ গৈছে, যিমানখিনি কাম আৰম্ভ হোৱা নাছিল, আজি সিমানখিনি কাম মই আৰম্ভ কৰিলোঁ। 11 কোটি টকাৰ ওপৰত মই ৰাস্তা ইতিমধ্যে আপোনালোকে লগে ভাগে থাকি আৰম্ভ কৰি দিলোঁ। আৰু ইয়াত আহি নায়ালগাঁও চুৱাপাতা পাৰ্ট 3ৰ পৰা নায়ালগাঁৱৰ এটা যিটো ৰাস্তা PWD ৰোড, এইটো ৰোডৰ ইয়াত এটা বিশেষ এটা ব্ৰিজৰ প্ৰয়োজন আছিল। সেই ব্ৰিজটো 1,59,00,000 টকা 55,000 টকাৰ ব্ৰিজ এটা ইয়াত দিয়া হৈছিল। আৰু সেই ব্ৰিজৰ কামো আজি ইয়াত শুভ উদ্বোধনী কৰা হ'ল। ইয়াত শুভ উদ্বোধনী কৰোঁতে মোৰ লগত মোৰ বিচিং জৰুৱাৰ SDO ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ডাঙৰীয়া নুৰ ইছলাম ডাঙৰীয়াও ইয়াত উদ্বোধনী কামত সহায় সহযোগিতা কৰিলে। আমাৰ কণ্ট্ৰাক্টৰ অবিনাশ আগৰৱাল ডাঙৰীয়া তেওঁ ইয়াত উপস্থিত আছে। আৰু বাকীখিনি কাম ইয়াত সুকলমে আৰম্ভ কৰা হ'ল। মোৰ এটা ইচ্ছা আৰু ধাৰণা যে যিসকল মানুহে ইয়াত কামবিলাক কৰিব, তেওঁলোকে যাতে ইষ্টিমেট হিচাপে যি হিচাপে ইষ্টিমেট আছে সেই হিচাপে ইয়াত কাম কাজখিনি ভালভাৱে কৰি পেলাই যাতে কামখিনি ভাল কৰি কৰে। আৰু বাহিৰচপাতা গাঁও পঞ্চায়তৰ এই মোটামুটি 11 কোটি টকাৰ ৰাস্তা আৰু ইয়াত ব্ৰিজ 1,59,00,000 টকাৰ ব্ৰিজ যাতে ভালভাৱে হয়, তাৰ কাৰণে মই প্ৰত্যেকজন মানুহকেই সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কণ্ট্ৰাক্টৰসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে ভালভাৱে কামখিনি কৰে। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, NE Farok 24।